নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। ভোক সকলোৰে লাগিছে, আমাৰো লাগিছে, আপোনাৰো লাগিছে। ৰান্ধনীয়েও ভাত ৰান্ধিয়ে আছে, কিন্তু চাউল সিজি ভাত হ'বলৈ নিৰ্দিষ্ট এটা সময়ৰ প্ৰয়োজন। সেই কথা জানিও আমি যদি অবোধ শিশুৰ দৰে ভাত দে কৈ চিঞৰ ধৰো, চৰু ভাঙিব বিচাৰো, সেয়া জানো হ'ব? এই যে একাংশ মানুহে ন্যায় লাগে বুলি চৰকাৰক সমালোচনা কৰি আছে, তাল লগাই আছে, সেই সকলক মই সুধিব বিচাৰিছো, ন্যায় এনেকুৱা এটা টোপোলা নেকি যিটো মাটিৰ কলহত ভৰাই কৰবাত পুতি থোৱা আছে আৰু মুখ্যমন্ত্ৰীয়ে আনি তাক সকলোৰে হাতে হাতে তুলি দিব লাগে? মই জনাত ন্যায় পাবলৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। তথ্য প্ৰমাণৰ আধাৰত ন্যায়ালয়ত ন্যায় বিচাৰ চলে আৰু শেষত ন্যায়াধীশে ৰায় দিয়ে। এটা কথা ঠিক যে যদিহে তদন্ত প্ৰক্ৰিয়াত লেহেম হৈছে অথবা কিবা গাফিলতি হৈছে তেন্তে আমি ধৰিব লাগিব, কিন্তু সেয়াওতো নহয়। চৰকাৰে দক্ষ আৰক্ষী বিষয়া মুন্না গুপ্তাক লৈ SIT গঠন কৰি দিছে। SITয়ে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰি 14 দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। নজিৰবিহীনভাৱে চিটিং জাজক লৈ তদন্ত সমিতি গঠন কৰি দিছে। প্ৰয়োজন সাপেক্ষে সময়ত সমগ্ৰ বিষয়টো CBIলৈ হস্তান্তৰ কৰাৰ আশ্বাসো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে। মানস ৰবীন, ৰাজেশ ভূঞা অথবা ভায়লেট বৰুৱাৰ দৰে সততে চৰকাৰক সমালোচনা কৰি থকা ব্যক্তিসকলেও তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিক লৈ সামাজিকভাৱে সন্তুষ্টি প্ৰকাশ কৰিছে। তেনেহলে আমি ইমান উগ্ৰীৱ হৈছো কিয়? বহুতো নেতাপালি নেতাক দেখিছো ন্যায় বিচৰাৰ নামত চৰকাৰখনক টাৰ্গেট কৰি সমগ্ৰ বিষয়টোকে যেন ধুৱলি কুঁৱলী কৰি পেলোৱাৰ পৰিকল্পনা কৰি আছে। নহলেনো এইহেন কঠিন সময়ত মুখ্যমন্ত্ৰীক কিয় মামা বুলি মাতিব লাগে, অথবা শ্যামকানু মহন্ত মুখ্যমন্ত্ৰীৰ কিমান ঘনিষ্ঠ, এনেকুৱা ধৰণৰ অপ্ৰাসংগিক কথাৰ অৱতাৰণা কৰেনে তেওঁলোকে? প্ৰথমৰ পৰাই বিষয়টো সন্দৰ্ভত এক সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ তৈয়াৰ কৰাত মনোনিৱেশ কৰি আহিছে একাংশ দল সংগঠনে। ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰটো অসমলৈ ঘূৰাই আনোতে প্ৰবাসী অসমীয়াসকলে চান্দা তুলি পইচা দিব লগা হৈছিল বুলি জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰথমে অনাহক অভিযোগ এটা উত্থাপন কৰিছিলে। পিছত বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তথ্য প্ৰমাণ দাঙি ধৰি সেই অভিযোগ মিছা প্ৰতিপন্ন কৰাৰ পিছত লুৰিণজ্যোতি গগৈ মনে মনে থাকিবলৈ বাধ্য হৈছিলে। সেয়াই আৰম্ভণি। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী পত্নীক বিষয়টোত সামৰিবলৈ গৈ অখিল গগৈ মানহানি কেছত ফচিছে। মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই হেনো শ্যামকানু মহন্তৰ সৈতে মিলি ছিংগাপুৰৰ ফেষ্টিভেলত অংশ লৈ ফেশ্বন শ্ব' পাতিছিলে, যিটো একেবাৰে গোকাত মিছা কথা। এতিয়া মানহানি কেছত ফচি অখিল গগৈয়ে সহানুভূতি বিচাৰি ৰিণিকী ভূঞালৈ সামাজিক মাধ্যম যোগে মুকলি চিঠি লিখিছে মৰমৰ বৌ বুলি। এনেবোৰ নেতাৰ পাকচক্ৰত পৰিয়েই আমি সাধাৰণ মানুহবোৰেও তাল লগাই আছো আৰু কবলৈ লৈছো বোলে জুবিনে ন্যায় নাপালে 26ৰ নিৰ্বাচনত বিজেপিক ভোট নিদিওঁ। মানে কি বাৰু? 26ত বিজেপিক হৰাই দিলেই জুবিনে ন্যায় পাই যাব নেকি? এয়া ৰাজনীতি নহয় কি? তাতকৈ আমি সংকল্প নলওঁ কিয় যে শিল্পীগৰাকীয়ে যদিহে ন্যায় নাপায় তেনেহলে আমি 26ত ভোটেই বৰ্জন কৰিম, নিৰ্বাচনেই বৰ্জন কৰিম। তেতিয়াহে ন্যায়ৰ প্ৰতি থকা আমাৰ সদিচ্ছা আৰু দায়বদ্ধতা প্ৰকাশ পালেহেঁতেন। তাকে নকৰি আমি চিঞৰি আছো ন্যায় নাপালে 26ত বিজেপিক হৰাই দিম। বিজেপি হাৰি আন কোনোবা দলে চৰকাৰ গঠন কৰিলে ন্যায় পোৱা যাব বুলি আমি কিহৰ ভিত্তিত ভাবি লৈছো? আৰু কোনোবা দল এটাৰ হৰা জিকাক লৈ জুবিন গাৰ্গৰ দৰে শিল্পী এগৰাকীৰ ন্যায় পোৱা নোপোৱাৰ কিবা তুলনা হ'ব পাৰে নেকি? বিৰোধী শিবিৰৰ এনেবোৰ কুচকাৱাজ দেখাৰ পাছত আমি এটা কথা ন দি ক'ব পাৰো যে তেওঁলোকে কেতিয়াও জুবিনে ন্যায় পোৱাটো কামনা নকৰে। তেওঁলোকে কেতিয়াও অভিযুক্তসকলৰ শাস্তি হোৱাটো নিবিচাৰে। তেওঁলোকে বিচাৰে সমগ্ৰ বিষয়টো বুমেৰাং হৈ যাওক,
তেহে ৰাইজে ২৬ত বিজেপিক ভোট নিদিব, তেহে ৰাইজে ২৬ত বিজেপিক অস্বীকাৰ কৰি তেওঁলোকক ৰাজপাটত বহুৱাব। কিন্তু তেওঁলোকে হয়তো নাজানে যে ক্ষমতা বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকোনো পৰ্যায়লৈ যাব পাৰে। জুবিন গাৰ্গৰ মৃত্যুক ঢাল হিচাপে লৈ চৰকাৰক শলঠেকত পেলাই বিৰোধীয়ে যিদৰে ২৬ত ক্ষমতা লাভৰ সপোন দেখিছে, সেই একেইদৰে জুবিন গাৰ্গৰ মৃত্যুক সুযোগ হিচাপে লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ক্ষমতা বাহাল ৰখাৰ পৰিকল্পনা নিশ্চয় ইতিমধ্যে কৰি পেলাইছে। তাৰ বাবে শেষ পৰ্যন্ত যদি শ্যাম কানু অথবা সিদ্ধাৰ্থ শেখৰ কাৰোবাক এনকাউণ্টাৰো কৰিব লাগে, তাকো নিশ্চয় কৰিবলৈ সাজু আছে তেওঁ। ইয়াৰ আগত আমি কি দেখিছিলো? কা আন্দোলনৰ ব্যাপকতাই বিজেপি দলক অসমত এক প্ৰকাৰ শেষ কৰি পেলোৱা বুলি ভবা হৈছিলে। ভোটৰ ওপৰত দানোহৰ দৰে তাৰ পিছে পিছে অহা কৰোনায়ো শলঠেক পৰিস্থিতিৰ এটাৰ সৃষ্টি কৰিব ধৰিছিল বিজেপিৰ বাবে। কিন্তু বিজেপি শলঠেকত নপৰিল, বৰং কা আন্দোলনে ক্ষতি কৰা ইমেজটো কৰোনাৰ দ্বাৰা ঘূৰাই আনিবলৈহে সক্ষম হৈছিল বিজেপি। একে কথা এইবাৰো হ'ব। একমাত্ৰ ক্ষমতা অব্যাহত ৰখাৰ স্বাৰ্থতে জুবিন গাৰ্গক ন্যায় দিবলৈ বাধ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু যিটো তেওঁ কৰিহে এৰিব। আনহাতে মনত ৰাখিব, জুবিন গাৰ্গে ন্যায় পোৱা মানেই ২৬ত বিৰোধীৰ বিপদ। গতিকে বিৰোধীয়ে নীতিগত কাৰণতে নিবিচাৰে জুবিন গাৰ্গৰ বিষয়টোৱে ন্যায় পোৱাটো। এই সম্পৰ্কে মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্য অকণমান শুনো আহক। আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছো, গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক, ন্যায়টো আমিয়ে দি আছো। আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল, যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল, শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল, অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল। ৰাইজে যাক যাক সন্দেহ কৰিছিল চবকেতো আমি গ্ৰেপ্তাৰ কৰিছো, আৰু প্ৰক্ৰিয়া চলি আছে। কোনে আশা কৰিছিল যে ইমান কম দিনৰ ভিতৰতে চবকে এৰেষ্ট কৰি ল'ব? প্ৰথমতেতো কৈছিল নাহিবই, বেইল লৈ ল'ব, জামিন লৈ ল'ব। হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে, আমিতো ক্লিয়াৰলি চবক এৰেষ্ট কৰি দিলো। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰতত উদাহৰণ নাই ইমান কৰা। গতিকে মই ভাবো যে ৰাইজে আমাক ধন্যবাদো দিব, আৰু আমিও আমাৰ দায়িত্ব পালন কৰিম, সম্পূৰ্ণ ন্যায় আমি প্ৰদান কৰিম। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীয়ে ১০০% ন্যায় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে আমাৰ সন্মুখত, আৰু অতীতত তেওঁ কৰি অহা কিছুমান কামৰ আইডিয়া লৈ ময়ো ক'ব বিচাৰো, তেওঁ এই কাম কৰিহে এৰিব। আমি জুবিন গাৰ্গৰ ন্যায় পাবলৈ সক্ষম হ'ম, এই আশা কৰিছো মই। আপোনালোকৰ আশা আপোনালোকে ব্যক্ত কৰিব কমেণ্ট বক্সত। এইটো নিবিচাৰো যে জল্দবাজি কৰিবলৈ গৈ, লৰালৰি কৰিবলৈ গৈ সকলোবিলাক কিবা বুমেৰাং হৈ যাওক। গতিকে ধৈৰ্য সহকাৰে আমি বাট চাইছো জুবিন গাৰ্গৰ ঘটনাটোৰ কেনেধৰণে পৰিসমাপ্তি ঘটে। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।